আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধি, নীল দাস, তেখেতৰ মাতৃ মৰমী মেধি তেওঁলোক একেলগে গৈ উপস্থিত হৈছিল কেলিফৰ্ণিয়াত। বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে কেলিফৰ্ণিয়াত উপস্থিত আছে মেঘৰঞ্জনী মেধি আৰু পৰিয়ালবৰ্গ। তেওঁলোকে তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মাতৃৰ উপজা দিন হয়। পোনপ্ৰথমে তেখেতলৈ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ বিশেষ দিনটোত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ছ'চিয়েল মিডিয়া মাধ্যমত এটি ভিডিঅ' শ্বেয়াৰ কৰিছে। লগতে তেখেতে মাতৃক উপজা দিনৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই শ্বেয়াৰ কৰা পষ্টত লিখিছে, জন্মদিনৰ হিয়াপুৰৰ শুভেচ্ছা যাচিলোঁ মা। জানা মা, মই সদায় ভগৱানক ধন্যবাদ জনাওঁ যে তোমাৰ দৰে দেৱী এগৰাকীৰ গৰ্ভত স্থিতি লৈ মই এই পৃথিৱী দেখিলোঁ। তুমি ভালে থাকা। বন্ধু বান্ধৱীসকল, অভিনেত্ৰীগৰাকী খুবেই সুন্দৰ বাক্য লিখিছে নহয় জানো? অভিনেত্ৰীগৰাকীয়ে আজিৰ দিনটো শ্বেয়াৰ কৰা এটি ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী দিক্ষু শৰ্মাক। কণ্ঠশিল্পী দিক্ষু শৰ্মা উপস্থিত আছিল টিহুত এটি অনুষ্ঠান আছিলে আৰু তাত ভাগ লৈছিলে দিক্ষু শৰ্মা। তেখেত তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন অসমীয়া ৱেব ছিৰিজ, নাম হৈছে মইনা কলিজা, য'ত আপোনালোকে দেখিবলৈ পাব অসমৰ বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। এই ৱেব ছিৰিজখনৰ বৰ্তমান এটি প্ৰম' মুকলি হৈছে আৰু অহা 1 এপ্ৰিল তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে ইয়াৰ ফাৰ্ষ্ট এপিছড। আপোনালোকে চাবলৈ পাব ইউটিউব চেনেলত। বন্ধু বান্ধৱীসকল, এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমত অনুষ্ঠিত হৈ গৈছে ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান, য'ত উপস্থিত আছিল অসমৰ বহুতো অভিনেতা অভিনেত্ৰীসকল। অভিনেত্ৰী নিশিতা গোস্বামীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফিল্মফেয়াৰ এৱাৰ্ডৰ উপস্থিত থকা কিছু দৃশ্য। বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে নিশিতা গোস্বামীয়ে শ্বেয়াৰ কৰা বহুতো ফটো। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। পুৰীত জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা আমি দেখিবলৈ পাইছোঁ অভিনেতা ৰাজকুমাৰক। অভিনেতা ৰাজকুমাৰ তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে পুৰীত জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জ্যেষ্ঠ ভাতৃ অংকুৰ বিষয়াই আজি ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে মাতৃৰ সৈতে উঠা বহুতো ফটো। লগতে তেখেতে মাতৃক উপজা দিনৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী শিল্পী শিখাক। শিল্পী শিখাই শ্বেয়াৰ কৰিছে সন্তানৰ সৈতে উঠা কেইখনমান স্থিৰ চিত্ৰ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে শিল্পী শিখা আৰু তেখেতৰ কন্যা সন্তানক।